অৱশেষত আজি শেষৰ দিনাহে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশনলৈ বুলি আহিবলৈ পাৰিলোঁ। আচলতে আমি আগদিনাও আহিছিলোঁ, কিন্তু ইমানেই ভিৰ আছিল, ইমানেই লোকাৰণ্য আছিল যে আমি তাত সোমাবই নোৱাৰিলোঁ। আজি আমি সেইকাৰণে দুয়োজন ৬টা বজাতে আহিছোঁ আৰু আজি শেষৰ দিন বুলি বহুতসকল ভকত বৈষ্ণৱ ঘৰলৈ বুলি ইয়াত তালি টোপোলা বান্ধি গৈছেগৈ। আমি একেবাৰে ৰাতিপুৱা আহিলোঁ আৰু ৰাতিপুৱাৰ পৰিৱেশটো বহুত ভালেই লাগিলে। আমি প্ৰথমতে নামঘৰ ভাগলৈকে বুলি সোমাই গ'লোঁ আৰু নামঘৰ ভাগত তাঁতী বাপে খুব সুন্দৰকৈ ভাগত ব্যাখ্যা কৰি আছিল। আপোনালোকক অকণমান তাকে শুনাবলৈ বুলি লৈছোঁ, শুনকচোন তেতিয়াহ'লে আৰু চাওক। আমি অকণমান অধিৱেশনখন খুব কম সময়ৰ ভিতৰতে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰোঁ। চাৰিওদিশৰ পৰা আহি ভকত বৈষ্ণৱে ইয়াতে প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন নিৰন্তৰে কৰি আছে। আমি সবাৰো চৰণে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। গতিকে সেই যুগটো পাৰ হোৱাৰ পিছত আহিল দ্বাপৰ যুগ। দ্বাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিলে, কিন্তু ভগৱান কৃষ্ণ অৱতাৰ হোৱাৰ পিছতো বহুত মানুহে ভগৱানক কৃষ্ণক ভগৱান বুলি চিনি পোৱা নাছিল। কৃষ্ণৰ নিজৰ বংশ যদু বংশ, বৃষ্ণি বংশ, নিজৰ বংশটোৱে ভগৱন্তক চিনি পোৱা নাছিল। কোনোবাই ককা, কোনোবা আজু ককা, কোনোবা পেহাদেউ, কোনোবা মামাদেউ এনেকুৱা বুলি কৃষ্ণক মাতিছিল। আৰু ভগৱান কৃষ্ণক কেৱল মাত্ৰ ১২-১৪জন মান ভকতেহে চিনি পাইছিল। উদ্ধৱে চিনিছিলে, বিদুৰে চিনি পাইছিল, কুন্তীয়ে চিনি পাইছিল আৰু অক্ৰূৰে চিনি পাইছিল, মৈত্ৰেয়ে চিনি পাইছিল। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, হয়নে? बोले चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे। उम्र धीरे धीरे गई आसे। रजा परीक्षितो मरिब और अपनी मैं मरिम, है ना? रजा परीक्षिते बोले 7 दिनर भितरत मरिब और अपनी मैं 7 दिनर भितरते मरिब লাগিব। 8 নম্বৰ দিন কোনো ক্যালেন্ডাৰত নাথাকে। ও হৰি, সকলোৰ 7 দিন আছে, হয়নে বাৰু? সেইকাৰণে কবিৰ দাসে কৈছে চলি যা ৰহি হে উমর ধীরে ধীরে, चली जा रही है उम्र धीरे धीरे। बचपन भी बीती, बचपन गल, শিশুকাল তো গ'ল, আমাৰ পাৰ হৈ গ'ল, আৰু ঘূৰি আহিব নেকি বাপ সমস্ত? শৈশৱটো ঘূৰি আহিব নেকি? বোলে নাহে। बचपन भी बीती जवानी भी बीते, जवानी गल, যৌবন কালটো গুচি গ'ল। बोले बुढ़ापे को हो रही है असर धीरे धीरे, चली जा रही है उम्र धीरे धीरे। সূৰ্যৰ লগত আয়ু যেন সৰই, সূৰ্যৰ লগত জগতৰ আয়ু সৰই। আমাৰ শৈশৱ কালটো পাৰ হৈ গ'ল, যৌবন কালটো পাৰ হৈ গ'ল। বুঢ়াপে কো हो रहा है असर धीरे धीरे। এতিয়া আমি লাহে লাহে বুঢ়া হ'ব ধৰিছোঁ, হয়নে বাৰু? আগৰ নিচিনা আমাৰ জোৰ শক্তি বল নাই আৰু। মূৰৰ বিষ, আঁঠু বিষ, কঁকাল বিষ, হয়নে বাৰু?
তথাপিও মানুহবিলাকৰ চেতন নাই, হয়নে বাৰু? কি কৰিছে বাৰু? যদি চুলিটো পকি গ'ল কেনেবাকে, ইয়াত বোলে ইণ্ডিকা লগাই কিনি হ'লেও চুলিটো কলা কৰি লৈছে। অ' হৰি, মই বুঢ়া হোৱা নাই, মই সদায় যৌৱন হৈ আছো। সেইকাৰণে এই যিটো প্ৰেম ভক্তি উদ্ধৱক কৃষ্ণই কৈ আছে, সেই উদ্ধৱ প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে। কেতিয়াবা আপোনাৰ প্ৰেমে দ্ৰবৈচিতয়াতি গদ গদ বাণী তালৈ আমি ৰাতিপুৱা বৰ সোনকালে যোৱাৰ বাবে ভকত বৈষ্ণৱৰ লাহে লাহে আহি আছিল আৰু আমি সেইবাবে বৰ সুন্দৰকৈ চাৰিওফালে অকণমান চাব পাৰিলোঁ। আপোনালোককো দেখাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আমি গৈ আছোঁ একাপ চাহৰ সন্ধানত। কোৱা শুনিছিলোঁ ইয়াতে বোলে বিনামূলীয়া চাহো দি আছে। কোনো শাখাই আহি পেলাই ইয়াত এনেকৈ চাহৰ যোগান ধৰিছে। গতিকে আমি ভাবিলোঁ যে আমি প্ৰথমতে একাপ চাহকে খাই লওঁ, আৰু সেয়া চাহ বিচাৰি আমি দুইজন গৈ আছোঁ। আমি চাহৰ সন্ধানত যাওঁতে ভকতসকলক লগ পাইছোঁ। তেখেতসকলে ইয়াত টালি টোপোলালৈ ঘৰলৈ গৈছেগৈ আজি। কেনেকুৱা এটা পৰিৱেশ হৈছে, ৰাতিপুৱা বহুত ঘৰলৈ যাবলৈ বুলি ওলাইছে, আৰু কিছুমানে বয় বস্তু সামৰিছে, কিছুমানে খানা বনাই আছে, চাহ বনাইছে, খিচিৰি বনাইছে। এই দুগৰাকীও এয়া যাবলৈ বুলি এয়া টালি টোপোলালৈ গৈ আছে। চাহৰ সন্ধানত গৈ গৈ এগৰাকী দিব্যাংগ যুৱতীয়ে খুব সুন্দৰকৈ টোকাৰী গীত গাই থকা আমি পালোঁগৈ, আৰু তাতে অলপ সময় ৰৈ তেওঁৰ টোকাৰী গীত উপভোগ কৰিলোঁ, লগতে চাহো খালোঁ। মাধৱক মাতি আনি গুৰুজনাই বোলে বাণী, আজি মোৰ দেহা নোহে বেলা হ'ব চাৰি দণ্ডা, মোৰ আয়ু হৈব ভকতসকল হৈ সাৱধান, ভকতসকল হৈ সাৱধান। এয়া বিনামূলীয়া চাহ আমি লাইনত ভালেই লাগিছে। চাহ দিছে, দিয়ক চাহ কাপ। কৃষ্ণ 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 ৰ'ব দিয়ক, ধন্যবাদ। কৃষ্ণ কৃষ্ণ। ক'ৰ পৰা আহিছে আপোনালোক? পলাশবাৰী। বহুত দূৰৰ পৰা আহিছে। প্ৰথম দিনাই আহিলে চাগে? প্ৰথম 5 তাৰিখে আহিছোঁ। 5 তাৰিখে আহিছে। অঁ, ইয়াতে ক'ত শিবিৰত আছে? আমাৰ শিবিৰটো পলাশবাৰী জিলা শাখা। বৰ ধুনীয়া শিবিৰ বনাইছে, ঘৰ বনাই দিছে, শৰাই বনাইছে, সুন্দৰ হৈছে। থাপনা এখন দিছে, তাত বন্তি দিছে। অঁ, কোনফালে আছে? এই পিছফালে আছে, এইফালে 67। অঁ, এইটো আমি মিলন তীৰ্থ কুটীৰলৈ আহিছোঁ। ভিতৰখন এনেকুৱা। আহক আহক। আপোনালোক ক'ৰ পৰা আহিছে? যোৰহাটৰ। অঁ, লক্ষ্মীনগৰ। অঁ, লক্ষ্মীনগৰৰ পৰা আছে। ইয়াতে আছে এইকেইদিন। এইজন ভকতে এনেকৈ শিবিৰৰ কাষতে কেটলি এটা ৰাতিপুৱাই এয়া চাহ বনাই আছে। আমাকো খাবলৈ কৈছিলে বাৰু। আমি যোৰহাটৰে, নহ'ল আমাৰ। আপুনি ৰমাইছে? অঁ, কেইজন? নালাগে, এতিয়া নাখাওঁ বাৰু। এইখিনিতে আমি একাপ ইয়াতে দিছে যে, তাতে একাপ খাই আহিছোঁ। গহপুৰৰ। অঁ, আমি ইয়াৰে।
এনেকৈ বনাই লৈছে ন এইবোৰ চাউল দাইল চব লৈ আহিছে অঁ কেইজন আহিছে গহপুৰত অঁ ছোৱালী আহিছে গাভৰু ছোৱালী দুজনী অঁ আৰু ল'ৰা এটা আহিছে আৰু ডাঙৰ মানুহ অঁ কেনেকুৱা লাগিলে ইয়াত আজিতো শেষেই হ'ল আজি একদম ধুনীয়া হৈছে একদম ভাল লাগিলে ন খোৱা বোৱাৰ কষ্ট নাই যাবলৈকে মন যোৱা নাই হয় নেকি ভাল লাগিছে অঁ তাকে আজি আপোনালোক কেতিয়াকৈ যাবগৈ এতিয়া যামগে 11টামান বজাত যাম 11টামান বজাত যাব গাড়ী আহিলে খাই বৈ হ'লে আৰু এপাক ঘূৰিম আৰু তাৰ পৰা যাম আৰু অঁ মই আহিছোঁ দৰং ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্টত খাৰুপেটীয়া পৰা এইবিলাক কি হয় এইবিলাক গছৰ জুৰি বুটি অঁ গছ গছনি জ্বলাই কিনে তেলটো বনাব লাগে অঁ এইটো আপুনি তেলটো বনাই দেখাইছে তাত অঁ এইটো কি কাৰণে ভাল এইটো 1 নম্বৰ আপোনাৰ চুট বিষালেও আমাৰ তেলটো মালিচ কৰিব লাগে অঁ ব্যৱহাৰ কৰিব লাগে আচ্ছা গাঁঠি ফুলি থাকে শিৰ বিষায় তত নাপাওঁ কৰাৰ নিচিনা হৈ যায় তেনেকুৱা বিষালেও তেলটো মালিচ কৰিব লাগে এইবিলাক চব গছৰ গুটি ন চব গছৰ গুটি হয় আপুনি টিউনত খেলি মেলি নাপায় এইবোৰ চব ক্লাছিকেল বাহিনী আমি নিজে হেৰি কৰা নামটো কি মোৰ ৰবীন চেতিয়া অঁ হয় আপুনি বাঁহী বজায় অঁ বাঁহী বজাওঁ বনাওঁ আৰু মই আচ্ছা। ক্লাছিকেল নবজাওঁ এনে মুঠতে বাঁহীটোতো বনালে আৰু বজাবই লাগিব হয় কিন্তু হয় ক্লাছিকেল নবজাওঁ মুঠতে বজাওঁ আৰু ক্লাছিকেল যিসকলে বজায় সেইসকলে গম পাব। ইয়াত এতিয়া পোৱাই নাই অঁ কালি বহুত ভাল ভাল ল'ৰা আহিছিলে ক্লাছিকেল কৰিব হয় হয় এইটো এটা পুখুৰীত এনেকৈ ডাঙৰকৈ বৰটোকোলা এটা আৰু বাহু মাছ এটা এনেকৈ বনাই থৈছে এখন নাও আছে ভালেই লাগিছে বাৰু কিন্তু মানুহে একদম ইমান লেতেৰা কৰিলে গোটেই পুখুৰীটোত পলিথিন পেলালে আমাৰ অসমীয়া মানুহে আৰু কোনো বস্তু ভালকৈ ৰাখিব নোৱাৰে ছাৰ আপুনি খুমটাই সমষ্টিৰ বিধায়ক হিচাপে আহি মানে ইয়াত যে এনেকৈ নিজে বিনামূলীয়া সেৱা আগবঢ়াইছে মানে সঁচাই আমি দেখি পেলাই মানে বহুত আচৰিতো হৈছোঁ আৰু বহুত ভাল লাগিছে আপোনাৰ ইয়াত এই 4 দিনৰ অভিজ্ঞতা কেনেকুৱা অনুভৱ ভাল লাগিছে আচলতে ইমান ভকত বৈষ্ণৱ আমাৰ অসমত এইটো অনুষ্ঠানতে খায় হয় হয় ভকতক সেৱা কৰিবলৈ এইটো এটা আমি সুবিধা পাইছোঁ সেইকাৰণে আহি পেলাই খুব ভাল লাগিছে কৈছোঁ মোৰ যিবিলাক সহযোগী আছে তেওঁলোক আহে তেনেকৈ কৰি আছে অঁ বাৰু ধন্যবাদ ভাল লাগিলে ঠিক আছে বিধায়ক ডাঙৰীয়াৰ হাতৰ চাহকাপ খায়ে আমি ঘৰলৈ বুলি এয়া ঘূৰি গৈছোঁ বন্ধুসকল মোৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ ৰীণামণি ভূঞা ধন্যবাদ